আছু অৰ্থাৎ সদ্য অসম ছাত্ৰ সন্থাৰ জাতীয় সত্তাটোৰ প্ৰতি এতিয়াও শ্ৰদ্ধাশীলভাৱে কিছুমান কথা ক'ব খুজিছোঁ। কাৰণ শিৱসাগৰত দুদিনীয়াকৈ আৰম্ভ হৈছে আছুৰ সাধাৰণ সভা। সাধাৰণ সভাত আছুই কি মন্থন কৰা উচিত? আমাৰ দৃষ্টিত আছুৱে হিতমৰ্যাদা উদ্ধাৰৰ বাবে একাধিক আঁচনি গ্ৰহণ কৰা উচিত। কাৰণ আছুৱে জাতীয় চৰিত্ৰ লাহে লাহে হেৰুৱাই পেলাইছে। আছুক এতিয়া মানুহে বিশ্বাস নকৰা হৈছে। জয় অসম বুলি ক'লে বুকুত যি ধৰণৰ আৱেগ আৰু উত্তেজনা এটা জাতীয় টান অনুভৱ কৰিছিল অসমবাসীয়ে আছুৰ কণ্ঠত এতিয়া সেই যেন দুৰ্বল হৈ পৰিছে। এটা সময়ত আছুৰ 1 বা 2% লোক আছিল সুবিধাবাদী আৰু বৰ্তমান সময়ত 99% সুবিধাবাদী হিচাপে প্ৰতিষ্ঠিত হৈছে। কিয়? এই কথাবোৰ কেতিয়া বিশ্লেষণ কৰিব? আছুৰ এসময়ৰ তেজদীপ্ত কণ্ঠ এতিয়া কিয় ম্লান পৰিল? কিহৰ বাবে নীৰৱ হ'ল? কিহৰ বাবে আছুৰ ভূমিকাক লৈ মানুহে সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে? এই কথাবোৰ আত্মবিশ্লেষণৰ মাজেৰে আছুই নতুনকৈ চোৱা আৰম্ভ কৰিবনে? আৰু আছুৰ নেতৃবৃন্দই জনা উচিত এতিয়া আছুৰ পিছফালে মানুহ নাই। আহয়া বুলি ক'লে ওলাই নাই, কিয় নাহে? এই কথাবোৰ কিয় হ'বলৈ পালে? কাৰণ এটা সময়ততো আছু বুলি ক'লে অসমৰ আৱেগ আছিল, প্ৰাণ আছিল, জাতীয় জীৱনৰ এটা ধ্বনি আছিল। হঠাৎ এই স্খলন কিয় হ'বলৈ পালে? আমি আগতেই কৈছোঁ যে আছু কৰা 2% মানুহ আগতে সুবিধাবাদী আছিল, এতিয়া কিন্তু 99% হৈ পৰিছে। আৰু আপোনালোকে যদি মন কৰে যিসকলে আছুৰ পৰা অৰ্থাৎ আছু ফেৰত ৰাজনৈতিক নেতা তেওঁলোক বেছিভাগে নহয় সকলোৱে প্ৰায় সংখ্যকে 99.9% আপোনাৰ কি হয় গাদ্দাৰ প্ৰবঞ্চক, মানে বহুত কিবা কিবি হৈছে, প্ৰতাৰক, লোভিয়া, লুণ্ঠনকাৰী। তেওঁলোকক মানে ঘৃণাৰে উপচাই পেলোৱাত বাহিৰে অন্য উপায় নাই। বেছিভাগেই ঘৃণাৰ পাত্ৰ, ঘৃণাৰ যোগ্য, তাতকৈও বেছি যদি কিবা আছে তাৰো যোগ্য। কাৰণ তেওঁলোকে জাতিটোক বন্ধকীত থৈ জাতিৰ লগত যি ধৰণে প্ৰতাৰণা কৰিছে সেয়া অক্ষমনীয়। সেয়ে আমি বৰ্তমান আছুৰ নেতাসকলক অনুৰোধ কৰিব খোজো, আপোনালোকে অসমৰ বিষয়বোৰত মাতক, অন্ততঃ ছাত্ৰ ছাত্ৰীৰ বিষয়বোৰত মাতক। বহুত হ'ল সাংবিধানিক ৰক্ষা কবচ, খিলঞ্জীয়াৰ প্ৰভুত্ব, অসম আমাৰ, অসমত অসমীয়াগিৰিত চলিব, এই বহুত হৈ গ'ল। এতিয়া শিক্ষাৰ ক্ষেত্ৰত, শৈক্ষিক ক্ষেত্ৰত অলপ নজৰ দিয়ক। জিলাই জিলাই অবাধ হাৰত মদৰ দোকান বন্ধ কৰক। মদে ভিৰ কৰা অসমত, মদে ভিৰ কৰা সমাজ এখনত শিক্ষাই কি ধৰণে শিপাব তাক লৈ কিন্তু আলোচনা কৰাৰ প্ৰয়োজন আছে। আৰু তাতকৈ ডাঙৰ কথা হ'ল চৰকাৰী বিদ্যালয়ৰ প্ৰতি আপোনাৰ চৰকাৰৰ যিটো অমনোযোগিতা, অৱজ্ঞা, সেই ক্ষেত্ৰতে কিন্তু আছুই কোনো সবল ভূমিকা পালন কৰিব পৰা নাই। প্ৰায় 8,000 বিজেপিৰ দিনত 8,000তকৈও অধিক প্ৰাথমিক বিদ্যালয় বন্ধ হৈছে। শিক্ষকৰ সমস্যাৰ কথা নকলে, প্ৰতিটো স্তৰৰ শিক্ষা ব্যৱস্থাৰ শিক্ষকৰে একাধিক সমস্যা আছে। শিক্ষকসকল ৰাজপথত আহিয়ে আছে, আন্দোলন কৰিয়ে আছে, অথচ শিক্ষকৰ আন্দোলনৰ ক্ষেত্ৰত কিয় সদ্য অসম ছাত্ৰ সন্থাই সবল ভূমিকা এটা গ্ৰহণ কৰিব পৰা নাই? কিয় চৰকাৰক বাধ্য কৰাব পৰা নাই? অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী, মানে শিক্ষাৰ লগত জড়িত প্ৰায়কেইটা বিভাগৰে লোকসকলেই মানে আন্দোলন কৰিবলগীয়া হৈছে। কিয় কৰিবলগীয়া হৈছে? আন্দোলনেই যদি এইদৰে হৈ থাকে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব? পাঠ্যপুথি নিয়মীয়াকৈ নাপায়, ইউনিফৰ্ম নাপায়, মানে আৰু চৰকাৰী বিদ্যালয়ৰ যিটো আন্তঃগাঁথনি তাৰ প্ৰতি মানুহৰ আকৰ্ষণ কমি গৈছে। নিজৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত এডমিশ্যন নিদিয়ে। কিয় নিদিয়ে? কেৱল টেলিভিশ্যনৰ সন্মুখত জাতীয় দায়িত্বৰ কথা কৈ সামৰিব নে হাতে কামে লাগিব? আপোনালোকে হাতে কামে নালাগে নহয়। এতিয়া কেৱল টিভিৰ সন্মুখত 2 এটা কথা কয়, মাজে মাজে কয়, প্ৰায়ে নকয়ে, কেতিয়াবা কয় হঠাৎ টানত পৰিলে। এই কথাবোৰ বাদ দিব লাগিব। অসমৰ জাতীয় বিষয়সমূহত আপোনালোকে উবুৰি খাই পৰিব লাগিব, হাতে কামে ধৰিব লাগিব, বাধ্য কৰাব লাগিব এইখন চৰকাৰক। বেছি দূৰলৈ নাযাওঁ, কয়লা চিণ্ডিকেট কিমান ডাঙৰ ঘটনা ঘটি গ'ল। আপোনাৰ উমৰাংচুত মৰি গ'ল মানে কেইবাজনো শ্ৰমিক, মাতবোল নাই আপোনালোকৰ। চাৰিওফালে চিণ্ডিকেট, ড্ৰাগছৰ চিণ্ডিকেট, মাতবোল নাই। কেতিয়া মাতিব তাৰমানে? আৰু এই কাৰণে আপোনালোকক যে মানুহে এতিয়া বিশ্বাস নকৰে, গালি পাৰিবলৈ আৰম্ভ কৰিছে, মানুহে আহয়া বুলি ক'লে হাত জাপ মাৰে, কিয় মাৰে? এই কথাবোৰ বিশ্লেষণ কৰক, নিজেই মন কৰকচোন। অসম আন্দোলনৰ 46 বছৰ পিছত কি হ'ল? 85 চনত অসম গণ পৰিষদ গঠন হ'ল। অসম গণ পৰিষদে কিডাল কৰিলে দেখিলেই। অসম গণ পৰিষদৰ নেতাসকলে যে এতিয়া বেলেগৰ অক্সিজেন লৈ জীয়াই আছে, কেৱল ব্যক্তি স্বাৰ্থৰ কাৰণে জাতিটোক বন্ধকীত থৈছে, এই কথাটো নতুনকৈ ক'বলগীয়া নাই। গতিকে তেওঁলোকৰ সেই অৱস্থা হ'ল। আনহাতে আছু ফেৰত কিছুমানে আলফা কৰিছিল, আছুৰ পৰা আলফা হৈছিল, আৰু আলফা চুক্তি কৰি কি হ'ল তাকো ক'বলগীয়া নাই। অসমৰ সাধাৰণ জনতাই প্ৰতিটো দল সংগঠনৰ চৰিত্ৰ চিনিছে, বুজিছে। বিশেষকৈ আছু এসময়ত অসমৰ হিয়াৰ আমুঠু আছিল, জাতীয় সত্তা আছিল। আমি আগতে কৈছোঁ
আছুৰ যিটো সত্তা, জাতীয় সত্তা, সেই সত্তাটোৰ প্ৰতি শ্ৰদ্ধাশীলভাৱেই বৰ্তমান নেতাসকলক, নেতৃত্বক এই কথাখিনি কৈছোঁ। আছুৰ সত্তাৰ খেলিমেলি নাই, খেলিমেলি আছে নেতৃত্বৰ। গতিকে এই কাৰবাৰটো সংশোধন কৰিবলৈ, আছুৰ জাতীয় সত্তাটোৰ হিত মৰ্যাদা উদ্ধাৰ কৰিবলৈ বৰ্তমানৰ নেতৃত্বই, বচা বচা নেতৃত্বই কঠোৰ সিদ্ধান্ত ল'ব লাগিব। কিছুমান কঠোৰ নীতি নিয়মৰ মাজেৰে কাম কৰিব লাগিব। এই চান্দা ফান্দা বেছি চলি লাভ নাই। চান্দাক বিশ্বাস নকৰিব, ভৰসা নকৰিব। আৰু হয়তো চান্দাক বিশ্বাস কৰে কাৰণে আপোনালোকে প্ৰতিখন জিলাত ইমান বেছি মদৰ দোকান হৈছে, প্ৰাথমিক বিদ্যালয় বন্ধ হৈছে, নামাতে একো, টিভিৰ সন্মুখত বাদ্যে দায়িত্ব সামৰে। এই কথাটো হ'ব নোৱাৰে। গতিকে আছু হেৰাই যোৱাটো আমি নিবিচাৰোঁ। এসময়ত দেশৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনটো এনেকে মানুহৰ মনৰ পৰা চিৰদিনৰ বাবে মচ খোৱাটো আমি নিবিচাৰোঁ। সেইকাৰণে বৰ্তমান যিসকল নেতৃত্ব, বিশেষকৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উৎপল শৰ্মা, আপোনালোকৰ প্ৰতি আমাৰ অলপ বিশ্বাস আছে। উৎপল শৰ্মাৰ যি জাতীয় চেতনাবোধ, তাৰ ওপৰত আমাৰ বিশ্বাস জন্মিছে। আৰু তেওঁৰ কথা বতৰা, কাম কাজ, তেওঁৰ গোটেই মানুহজনৰ মানে তেওঁৰ জাতীয় দায়বদ্ধ এজন যুৱক হিচাপে আমি তেওঁক ধৰি ল'ব পাৰোঁ, গ্ৰহণ কৰিব পাৰোঁ, তেনেকুৱা এটা বিশ্বাস জন্মে। বাকী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য গোটেই জীৱনটো আছুৰ নামত দিছে। গতিকে আছুত থাকি কিবা এটা কৰি যাওক, নহ'লে আপুনিও কিন্তু বদনামী হ'ব, কলংকিত হ'ব। আপোনাক ইতিমধ্যে মানুহে বিভিন্ন ধৰণে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছেই। গতিকে অসমৰ জাতি, মাটি, ভাষা ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে সক্ৰিয় আৰু সবল ভূমিকা গ্ৰহণ কৰক। APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন উঠি গ'ল, আপোনালোকে কি কৰিলে কওকচোন? মাত্ৰ টিভিৰ আগত কেইটামান বাইট, কাৰ্যকৰী কি ব্যৱস্থা গ্ৰহণ কৰিলে কওক? বিদ্যালয় একত্ৰীকৰণৰ পিছত হাজাৰ হাজাৰ চৰকাৰী মাধ্যমৰ স্কুল তলা লগোৱা হৈছে, একো নাই, কেৱল টিভিৰ সন্মুখত বাইট দিয়ে, বাইটো মাজে মাজে দিয়ে। বিগত 8 বছৰত আপোনালোকৰ যিটো বাইট দিয়াৰ ধুমধাম, সেইটো কমি গৈছে। আগতে আপোনালোকৰ যি ধৰণৰ আন্দোলন, ধৰ্ণা, বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিল, বিগত 8 বছৰ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ এই কাৰ্যকালত ক'ৰবাত যেন আপোনালোকে নিষ্প্ৰভ হৈছে, নকৰা হৈছে, কৰিবলৈ মন নোযোৱা হৈছে। কিয় কৰি আছে এই কথাবোৰ কেৱল আপোনালোকেহে জানিব। আমি DKB এটা কথাই জানো, আছুৱে হিতমৰ্যাদা উদ্ধাৰ কৰক। আছুক আমি এনেকৈ শেষ হৈ যোৱাটো নিবিচাৰোঁ। ধন্যবাদ।